জনমানসত হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা একাংশ সংবাদ মাধ্যমত তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰক পাকে প্ৰকাৰে নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ চেষ্টা জীৱন চন্দ্ৰ কোঁৱৰ বিৰোধীৰ পুৰণি আমোদজনক ভিডিঅ'ক লৈ ৰাজনীতি খেলিছে বিৰোধীয়ে কোন এই বিৰোধী কাৰ ছত্ৰছায়াত ৰাইজৰ বাবে দিনে ৰাতিয়ে কাম কৰি ৰাইজৰ উন্নয়নৰ হকে চিন্তা কৰা চিএম গৰাকীক লৈ কাৰ এই ৰাজনৈতিক ষড়যন্ত্ৰ ভুৱা বাতৰিক লৈ সাধাৰণ জনতাক বেদিবস্ত কৰাৰ চেষ্টা বিৰোধীৰ সমাগত বিধানসভা নিৰ্বাচন মৰিগাঁও ৬ নং সমষ্টিত বিধায়ক হোৱাৰ সপোন বহুকেইগৰাকী ৰাজনৈতিক নেতাৰ সেই বহুকেইগৰাকী নেতাৰ ভিতৰত ৰাইজৰ মাজত জিলিকি আছে তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ ধ্বংস কৰাৰ ষড়যন্ত্ৰ ৰচিছে বিৰোধীয়ে এজন শিক্ষিত সমাজকৰ্মী ব্যক্তি জীৱন চন্দ্ৰ কোঁৱৰৰ বিৰুদ্ধে ধনবল বাহুবল প্ৰয়োগ কৰি দিনে ৰাতিয়ে ষড়যন্ত্ৰ ৰচিছে বিৰোধীয়ে দিনে ৰাতিয়ে ৰাইজৰ হকে তিৱা সাহিত্য পৰিষদৰ পুঁজিৰে তিৱা সাহিত্য পৰিষদৰ সমষ্টিৰ অন্তৰ্ভুক্ত নোহোৱা গাঁওসমূহৰো উন্নয়নৰ বাবে কাম কৰা জীৱন চন্দ্ৰ কোঁৱৰ হৈ পৰিছে ৰাইজৰ নয়নৰ মণি লগতে দীপ হাজৰিকা আৰু মণ্টু আহমেদৰ নাম এই ক্ষেত্ৰত অযথা টানি লৈ আনিছে তথাকথিত কেইটামান পৰ্টেলে পৰিষদৰ অধ্যক্ষ মদন চন্দ্ৰ বৰদলৈও জীৱন চন্দ্ৰ কোঁৱৰৰ ওপৰত কোনো ধৰণৰ থানাত গোচৰ দিয়া নাই বুলি সংবাদমেল দিয়াৰ পিছতো আকুৰগুজ হৈ উদ্দেশ্য প্ৰণোদিতভাৱে সংবাদ পৰিৱেশন কৰা দেখা গ'ল গতিকে হয়তো তেওঁ নিজৰ ৰাজনৈতিক উদ্দেশ্য পূৰণ কৰাৰ স্বাৰ্থত তিৱা সাহিত্য পৰিষদৰ এগেইনষ্টত তেখেত তেনেধৰণৰ কিছুমান ভুৱা অভিযোগ তেখেতে হয়তো মুখ্যমন্ত্ৰীলৈ দিয়াটো একো ডাঙৰ কথা নহয় গতিকে আমি এটা কথাই গম পাওঁ যেহেতুকে এইবাৰ তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে মৰিগাঁও সমষ্টিৰ টিকেটৰ দাবীদাৰ ভাৰতীয় জনতা পাৰ্টীৰ পৰা আৰু এই কাৰণে হয়তো ৰমাকান্ত দৈমাৰীয়ে তেখেতক বদনাম আনিবৰ কাৰণে এনেদৰে কিছুমান ভুৱা প্ৰচাৰ চলাইছে গতিকে সেইটো মই নিউজ সংবাদ সেৱকলৈ মই এটা অনুৰোধ জনাম যাতে তেনেকুৱা কোনো নিউজ যাতে পৰিচালিত প্ৰচাৰ নহয় আৰু যদি মই নিজে ক'লো হয় বা নিজে মই থানালৈ গৈ পেলাই কিবা দিলোহেঁতেন তেতিয়া নিশ্চয় এছপি ক'লে হয় বা কোনোবা পুলিচ বিষয়াই ক'লে হয় যে মৰাণ বৰদলৈ আহিছে পুখুৰী আহি পেলাই কাগজখন দিছে এইটো কোনোবাই মোৰ চহী স্কেন কৰি পেলাই এনেকুৱা বিভিন্ন ধৰণৰ মই বহুত ঠাইত চহী কৰিছোঁ স্কেন কৰি পেলাই আজিকালি এআই দিন আজিকালি গতিকে এইটো একো ডাঙৰ কথা নহয় সৰু কথা আজি মানুহটোকে ডুপ্লিকেট মানুহ এটা সজাই পেলাই বিভিন্ন ধৰণৰ আজি মানে এক্টিং কৰাবলৈ আজি সহজ হৈ পৰিছে আজি ইলেক্ট্ৰনিক যুগত গতিকে এই ক্ষেত্ৰত মই এটাই আহ্বান জনাম যোনে এই অপপ্ৰচাৰত লিপ্ত হৈছে তেখেতসকলে যাতে এনেকুৱা জনবিৰোধী আৰু কাৰোবাৰ মানে মান সন্মানত আঘাত হনা আৰু তিৱা সাহিত্য পৰিষদখন অস্থিৰ কৰাৰ দৰে ষড়যন্ত্ৰমূলক কামৰ পৰা যাতে বিৰত থাকে আৰু জাতিৰ আৰু মানুহৰ যাতে ভাল হয় যি কাম কৰিলে আমি ৰাইজৰ পৰা সমাদৰ পাওঁ ৰাইজৰ পৰা আমি সমৰ্থন পাওঁ ৰাইজৰ পৰা মৰম পাওঁ তেনেদৰে কামত যাতে সংবাদসেৱী বন্ধুসকলে কাম কাজ কৰিবলৈ মই আহ্বান জনাওঁ হয় এইটো নিশ্চয় তদন্ত লাগিব কাৰণ কি এইটোতো নিশ্চয় কোনোবাই মিছগাইড কৰিছে মদন বৰদলৈৰ নামত তিৱা সাহিত্য পৰিষদৰ চিফ এক্সিকিউটিভ মেম্বাৰৰ বিৰুদ্ধে এজাহাৰ দিছে বুলি নিশ্চয় কোনোবাই ক'ব লাগিব সেইকাৰণে এইটো NDTV বা ND24 প্ৰচাৰ কৰিবৰ কাৰণে সুবিধা পাইছে কোন এই বিৰোধী কাৰ ষড়যন্ত্ৰৰ বলি হৈছে জীৱন চন্দ্ৰ কোঁৱৰ অনাগত দিনত তেওঁলোকৰ নামো স্পষ্ট কৰা হ'ব ব্যুৰ ৰিপৰ্ট টাইমছ গুৱাহাটী